ভাৰতৰ সন্মানীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ আহ্বান মৰ্মে ICAR আৰু অসমৰ কৃষি বিভাগৰ সৌজন্যত কৃষি বিজ্ঞান কেন্দ্ৰ বৰপেটাই অহা 29 মে'ৰ পৰা 12 জুনলৈকে বিকশিত কৃষি সংকল্প অভিযান আৰম্ভ কৰিছে আৰু এই অভিযানত বৰপেটা জিলাৰ আটাইকেইটা উন্নয়ন খণ্ডৰ অধীনত 48টা গাঁও পঞ্চায়তত কৃষি সজাগতা শিবিৰ অনুষ্ঠিত কৰিব আৰু এই সজাগতা শিবিৰত বিভিন্ন লাইন ডিপাৰ্টমেণ্ট যেনে কৃষি বিভাগ, পশুপালন বিভাগ, মীন বিভাগ আৰু ASRLM এই আটাইকেইটা বিভাগ লগ হৈ বিভিন্ন চৰকাৰী আঁচনি সম্পৰ্কে আৰু আমাৰ বিভিন্ন প্ৰযুক্তি সম্পৰ্কে শেহতীয়া প্ৰযুক্তি সম্পৰ্কে তাত কৃষক ৰাইজক অৱগত কৰিব আৰু বিশেষকৈ অধিক গুৰুত্ব দিয়া হ'ব অহা খাৰিফ ছিজনত যিখিনি শস্য কৰিবলগীয়া আছে সেই শস্যখিনিৰ প্ৰযুক্তি সম্পৰ্কে তাত বিশদভাৱে আলোচনা কৰা হ'ব আৰু এই সজাগতা শিবিৰলৈ মই সমূহ কৃষকক সদল বলে যোগদান কৰিবলৈ আহ্বান জনাইছোঁ। ধন্যবাদ।